APHLC পাৰ্টিয়ে ইয়াত ডেমনষ্ট্ৰেশ্যন কৰা কাৰণটো হৈছে 6th শিডিউল এৰিয়া বুলি ক'লে এইটো ট্ৰাইবেল এৰিয়া বুলি 6th শিডিউল paragraph 20 আৰু 1 not লিখা আছে আৰু কনষ্টিটিউশ্যন ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰ্টিকল 243M আৰু ZC তাত লিখা আছে যে পঞ্চায়তটো 6th শিডিউল এৰিয়াটো পাতিব নোৱাৰে বুলি তাত লিখা আছে এইটো বেআইনী ইলিগেল এইটো বুলি কোৱা আছে কাৰণ কিয় নোৱাৰে কাৰণটো হৈছে paragraph 3 6th শিডিউল paragraph 3 মতে EFG clause তাত আছে সেইটো মতে আৰু paragraph 2 sub paragraph 7 মতে আমি আমাৰ নিজৰ পঞ্চায়ত আছে কাৰ্বি সকলৰটো শ্বেৰৱান কেপ বুলি আছে ডিমাচা সকলৰ ৰাজি নাইচখো বুলি আছে গাৰো সকলৰ শংখো দিলগিপা বুলি আছে আৰু তিৱা সকলৰ চিনিং পিছাই বুলি আছে আৰু কুকি জো সকলৰ তুলসুং ৱাইচা বুলি আছে আৰু ৰেংমা নাগা সকলৰ নজাং ত্ৰিপুনিউ সং সাতৱেন বুলি আছে আৰু শ্যাম সকলৰ মুকপাম হুম চহুবান বুলি আছে আৰু খাচী সকলৰ দৰবাৰ স্নং আছে এইবিলাকহে ইলেকশ্যন পাতিব লাগে বুলি কৈছে এইটো পঞ্চায়তৰ সলনি এইটো পঞ্চায়তটো কনষ্টিটিউশ্যন পাৰ্ট 9 মতে লিখা আছে আৰু এই যে আমাৰ নিজৰ পঞ্চায়ত কৰিব পাৰে বুলিতো আৰ্টিকল 243 ক্লজ ডি তাতে লিখা আছে তাত কৈছে আপোনালোকৰ পঞ্চায়ত বাই হোৱাট এভাৰ নেম কল বুলি যিকোনো নামত হ'লেও পঞ্চায়ত হয় সেইটো আপোনালোকে কৰিব লাগে বুলি কৈছে আৰু এটা ডাঙৰ কথা হৈছে এই পঞ্চায়ত পাতাটো এনেই নহয় এইটো মিনিংটো বহুত লিগেল কথা এইটো ল' কথা সেইকাৰণে পঞ্চায়ত ইয়াত কৰিব নোৱাৰে এইটো ট্ৰাইবেল এৰিয়া বুলি ক'লে আৰু এতিয়া কৰি দিছে তাৰমানে এইটো ট্ৰাইবেল এৰিয়া নহয়